হয়, আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ হজ যাত্ৰা। ইছলাম ধৰ্মী লোকসকলৰ যি সপোন থাকে, আচলতে ক'বলৈ গ'লে হজ যাত্ৰা কৰাৰ বাবে যিসকল লোক আছে, আজি প্ৰায় ৩১২গৰাকী লোক বৰ্তমান আমি দেখিবলৈ পাইছোঁ জালুকবাৰী বিধানসভা সমষ্টিৰ এয়া যি এয়াৰপৰ্টৰ অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ কাষতেই প্ৰত্যেক বছৰৰ দৰে এইবেলিও বিমানবন্দৰৰ তৰফৰ পৰা বিশেষ এটি ঠাই আচলতে ইয়াতে ৰখা হৈছে আৰু যিটোত আজি ৩১২গৰাকী হজ যাত্ৰীয়ে ইয়াত আহি উপস্থিত হৈছে আৰু আজি নিশা 10 বজাৰ এক বিশেষ বিমানযোগে ৩১২গৰাকী হজ যাত্ৰী আজি ইয়াৰ পৰাই তেওঁলোকে ৰাওনা হ'ব, মদিনালৈ ৰাওনা হ'ব এই পবিত্ৰ যাত্ৰীসকল। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ NKTVৰ দৰ্শকসকলক মোৰ কেমেৰাৰ সহযোগী ৰোমেন দাসে দেখুৱাবলৈ যত্ন কৰিছে। এয়া যিসমূহ তেখেতসকলৰ প্ৰয়োজনীয় সা সামগ্ৰী তেখেতসকলে এনেদৰে লৈ পেলাই তেখেতসকলে আজি এই গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছে আৰু বৰ্তমান ইয়াতে ৩১২গৰাকী যিহেতু হজ যাত্ৰী উপস্থিত হৈছে আৰু নিশ্চয়কৈ ক'ব লাগিলে এইবেলি অসমৰ পৰা সৰ্বমুঠ ২৫০০গৰাকী হজ যাত্ৰী ইয়াৰ পৰা অসমৰ পৰা ৰাওনা হ'ব আৰু আজিৰ পৰাই ২১ তাৰিখলৈকে এই যাত্ৰা অব্যাহত থাকিব। আৰু আজি যিহেতু দেখিবলৈ পোৱা গৈছে যিসকল হজ যাত্ৰী আছে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ পেলাই তেওঁলোকে যিসমূহ কাম কাজ আছে বিমানবন্দৰত উঠাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ যিসমূহ কাম কাজ তেওঁলোকে সম্পূৰ্ণ নিয়াৰিকৈ ইয়াতে কৰাৰ ব্যৱস্থা কৰিছে। আৰু নিশ্চয়কৈ ক'ব লাগিব যিহেতু পবিত্ৰ হজ যাত্ৰা আজিৰে পৰা আৰম্ভ হৈছে আৰু আজি নিশাৰ ভাগত যি বিশেষ বিমান আছে এই বিমানযোগে ইয়াৰে পৰা ৩১২গৰাকী হজ যাত্ৰী ৰাওনা হ'ব। আৰু নিশ্চয়কৈ যিহেতু বিগত সময়ছোৱাত ইতিমধ্যেই যিসমূহ ইছলাম ধৰ্মী লোকসকল আছে তেওঁলোকে ইতিমধ্যেই পঞ্জীয়ন কৰিছে আৰু আজি বিশেষকৈ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যিসমূহ তেওঁলোকৰ যাৱতীয় সামগ্ৰী সেই সা সামগ্ৰীসমূহ লৈ পেলাই তেওঁলোক আহি আজি বিমানবন্দৰৰ চৌহদত তেওঁলোক উপস্থিত হৈছে আৰু তেওঁলোকে আহি পেলাই আজি বৰ্তমান ৩১২গৰাকী লোক তেওঁলোক আহিছে, নিজৰ নিজৰ সা সামগ্ৰীসমূহ লৈ আহিছে আৰু তেওঁলোক বৰ্তমান প্ৰস্তুত হৈ উঠিছে হজ যাত্ৰা কৰিবলৈ। আৰু নিশ্চয়কৈ অসমৰ যিহেতু এইবেলি ২৫০০গৰাকী হজ যাত্ৰী তেওঁলোক ইয়াৰ পৰাই ৰাওনা হ'ব মদিনালৈ আৰু আজিৰে পৰা যিহেতু এই কাৰ্যসূচীটো আৰম্ভ হৈছে নিশ্চয়কৈ আমাৰ লগত এই হজ যাত্ৰীসকলৰ সহায় সুবিধা কৰাকৈ বিশেষকৈ এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে আজি যিহেতু আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ হজ যাত্ৰা, আজি ৩১২গৰাকী ব্যক্তি ইয়াৰ পৰা যাত্ৰা কৰিব, কেনেকুৱা ধৰণৰ পৰিৱেশ বৰ্তমান কি ক'ব? ইনশাআল্লাহ আমি এয়াৰপৰ্ট হজ ৰিচিপশ্যন সমিতিৰ সন্মানীয় চেয়াৰমেন আলতাফ হুছেইন ডাঙৰীয়াদেৱৰ নেতৃত্বত আমি হাজীসকলৰ কোনো অসুবিধা নোহোৱাকৈ আমি গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা আমি হাজীসকলক ডাইৰেক্ট মদিনালৈ যাত্ৰা কৰাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা আমি কৰি আছোঁ। আমাৰ ইয়াত মোটামুটি ৩০০জন ভলেণ্টিয়াৰে হাজীসকলৰ খেজমতত লাগি আছে আৰু ইনশাআল্লাহ আমি আশা কৰোঁ যাতে হাজীসকলৰ কোনো অসুবিধা নহয়। এইবেলি আমাৰ ৩১৬জন হাজী আজি মানে এয়াৰপৰ্টৰ পৰা আজি উৰা মাৰিব প্ৰথমখন ফ্লাইট আৰু দ্বিতীয়খন ফ্লাইটতো সমান সংখ্যক হাজীয়ে ১:৫৫ বজাত উৰা মাৰিব। যিহেতু প্ৰত্যেক বছৰে বহু লোক ইয়াৰ পৰা যায়, আজি কোন কোন জিলাৰ পৰা ইয়াত আহিছে? মানে এইটো আজি মিক্সিং হৈ আছে, অসমৰ মানে বিভিন্ন প্ৰান্তৰ পৰা হাজী আহিছে, মানে এইবাৰ কোনো হেৰি নাই যে এইবিলাক কামৰূপৰে বা নলবাৰী হওক বৰপেটা হওক গোটেই মিক্সিং হৈ যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই আছিল যিহেতু বিমান কোঠৰ পৰা এইবাৰ এইবেলি বিশেষভাৱে বিশেষ ব্যৱস্থা কৰা হৈছে আৰু আজি যিহেতু প্ৰায় ৩ শতাধিক লোক ইয়াৰ পৰা যাত্ৰা কৰিব আৰু পৰৱৰ্তী সময়ছোৱাত ২১ তাৰিখলৈকে এয়া যি যাত্ৰা এই যাত্ৰা অব্যাহত থাকিব আৰু সৰ্বমুঠ ২৫০০গৰাকী লোকে ইয়াৰ পৰা যাত্ৰা কৰিব।